অসমীয়া খিলঞ্জীয়া হিন্দুসকলৰ অস্তিত্ব বিপন্ন হ'বলৈ ওলাইছে। এতিয়া এই কথা ইতিমধ্যে সৰ্বজন বিদিত আৰু ইয়াৰ কাৰণে ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টে সজাগতা আনাৰ প্ৰয়াস কৰি আছে। সজাগ সচেতন আৰু সক্ৰিয়তাৰে সনাতনীসকলৰ সন্মুখত থিয় হোৱা প্ৰত্যাহ্বানটো আমি প্ৰতিৰোধ কৰাৰ কাৰণে এক প্ৰচেষ্টা চলাই আহিছোঁ। কিন্তু এই খ্ৰীষ্টিয়ান মিছনাৰী আৰু ইছলামিক মৌলবাদীৰকৈও ভয়ংকৰ বামপন্থী কমিউনিষ্টসকল আৰু এই বামপন্থীসকলে সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলক চীনৰ অধীনলৈ নিয়াৰ এক মৃদু ষড়যন্ত্ৰত লিপ্ত হৈ আছে। তেওঁলোকে গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলখন চীনৰ অধীনলৈ যোৱাৰ কাৰণে অহৰ্নিশে চেষ্টা চলাই আছে। ইতিমধ্যে অসমৰ ভূমিত বিভিন্ন অঞ্চলত মাওবাদী এক্টিভিষ্ট ধৰা পৰা কথা আপোনালোক সকলোৱে জানে। বিভিন্ন অঞ্চলত মাওইষ্ট ধৰা পৰিছে, তেওঁলোক জেলত আছে, তেওঁলোকৰ এক্টিভিটিছ নিশ্চিতভাৱে আছে। গতিকে এই মাওবাদীসকলৰ লগতে কিছুমান বুদ্ধিজীৱীৰ মুখা পিন্ধি থকা বা কিছুমান দল সংগঠনৰ মুখা পিন্ধি থকা বামপন্থী চিন্তাৰে পৰিপূৰ্ণ ব্যক্তিসকলক চিনাক্ত কৰিব লাগে আৰু তেওঁলোক আচলতে আগ্ৰাসী খ্ৰীষ্টিয়ান আৰু আগ্ৰাসী বংগমূলীয় মুছলমানতকৈও কোনো গুণে কম নহয়। গতিকে এই যি কমিউনিষ্ট বামপন্থী শক্তি আছে, এই শক্তিৰ বিৰুদ্ধেও খিলঞ্জীয়া সনাতনী সত্তাই কাম কৰিব লাগিব, সজাগ সচেতনতা আনিব লাগিব, অতি সক্ৰিয়তাৰে সাংগঠনিক শক্তি বৃদ্ধি কৰিব লাগিব আৰু অসমৰ গাঁৱে ভূঞে চহৰে নগৰে অঞ্চলে অঞ্চলে সনাতনী সত্তাৰ বিৰুদ্ধে এই যি শক্তি আছে এই শক্তিসমূহৰ উত্থান সজাগতা আনি সজাগ সচেতন আৰু সক্ৰিয়তাৰ কাম কৰিব লাগিব। গতিকে এইখিনি আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ যে আগ্ৰাসী মুছলমান আৰু খ্ৰীষ্টিয়ানতকৈ কোনো গুণে বামপন্থী শক্তি কম নহয়। এওঁলোকো সমান্তৰালভাৱে খিলঞ্জীয়া সনাতনীসকলৰ বিৰুদ্ধে কাম কৰি আছে। গতিকে অসমৰ সমূহ হিন্দু যুৱকক, হিন্দু লোকক, সনাতনী হিন্দু লোকক আমি সক্ৰিয়তাৰে আগবাঢ়িবৰ বাবে আহ্বান জনাইছোঁ। আৰু আজি এই সূত্ৰে নগাঁৱত আমি এই জিলা সমিতি গঠন কৰিছোঁ আৰু ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ যি কৰ্মবিমুখ অসমীয়া খিলঞ্জীয়া সমাজখনক কৰ্মমুখী কৰাৰ প্ৰয়াস আছে বা আজি অস্তিত্ব বিপন্ন হোৱাৰ পথত অগ্ৰসৰ হোৱা খিলঞ্জীয়া সনাতনী হিন্দুসকলৰ আত্মৰক্ষাৰ কাৰণে যি চেষ্টা বা চিন্তা কৰিবলগীয়া আছে, এই ক্ষেত্ৰত লোহিত দেউৰী ডাঙৰীয়াই, দীপাংকৰ গোহাঁই ডাঙৰীয়াই বক্তব্য ৰাখিলে আৰু ইতিমধ্যে আমি মনোজ্যোতি শৰ্মা আৰু চিকন্দৰ বৰদলৈ ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে জিলা সমিতিখন গঠন কৰিছোঁ আৰু অতি কম দিনৰ ভিতৰত ইয়াত অধিৱেশনৰ জৰিয়তে এই সমিতিখনক স্বীকৃতি প্ৰদান কৰিব।